নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিন হ'ল কোনো ভিডিঅ' বনোৱা নাছিলোঁ। তো আজি এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কাৰণ মোক বহুতে মেছেজ কৰি সুধি আছে যে CM-AAA 2.0 পৰৱৰ্তী ষ্টেপখিনি অলপ জনাই দিবলৈ। তো ভাল খবৰটো হ'ল যে CM-AAA 2.0 বাবে যিকেইজন আবেদন কৰিছিল তেওঁলোকৰ প্ৰায় বাছনি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'বলৈ ধৰিছে। তাৰ বাবে অন্তিম তাৰিখ 30 মে'লৈকে ৰখা হৈছে। আৰু আপুনি যদি ইয়াত আবেদন কৰি থৈছিলে আৰু আপোনাক যদি এতিয়াও ইণ্টাৰভিউলৈ মাতা নাই, তো আপুনি আপোনাৰ প্ৰফাইলটো চেক কৰি থাকিব, কাৰণ অন্তিম দিনৰ কাৰণে আৰু বেছি দিন নাই, 30 মে'লৈকে ৰখা হৈছে। তো আপুনি এইকেইদিনৰ ভিতৰত হয়তো আপোনাক মাতিব। তো ইয়াৰ বাবে আপুনি CM-AAA 2.0 ৱেবছাইটটো ভিজিট কৰি আপুনি সম্পূৰ্ণখিনি চাই ল'ব পাৰিব। ইণ্টাৰভিউটো শেষ হোৱাৰ পাছত আপুনি ছেপ্টেম্বৰত এই টকাখিনি লাভ কৰিব। আৰু এটা কথা যিখিনি মোক বাৰে বাৰে মানুহ সুধি আছে যে যোৱাবাৰ যিকেইজনে 1 লাখ টকাকৈ পাইছিলে তেওঁলোকৰ বাকী 1 লাখ টকাখিনি কেতিয়া পাব। তো তেওঁলোকৰ বাবে আগষ্ট মাহতে এটা ভেৰিফিকেশ্যন হ'ব। সিহঁতে কি বিজনেছ কৰিছে সেইখিনি অলপ ফিল্ডত ভেৰিফাই কৰা হ'ব, আৰু সেইখিনি চাই চিতি আপোনাক ছেপ্টেম্বৰত বাকী টকাখিনি আপোনাক দিয়া হ'ব এইবুলি মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছে। তো আপুনি চাই লওক তেখেতৰ এই কথাখিনি এবাৰ। তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM-AAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAAৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ, আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ।